হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে এতিয়া মই ছিঙি আছোঁ নেমু, আৰু নেমু ছিঙিবলৈ যাওঁতে মই দেখিলোঁ এয়া আমাৰ ঘৰত লাগি আছে পানী কোমোৰা। আচলতে মই মনেই কৰা নাছিলোঁ, আজিহে এয়া দেখিলোঁ ইমান ধুনীয়াকৈ লাগি আছে। আৰু আপোনালোকে এনেকুৱা ধৰণে মধুৰি খাই নাই ক'বচোন। মই আচলতে খোৱা নাছিলোঁ কিন্তু ডিব্ৰুগড়ত থাকোঁতে চাবুৱাৰ লগৰ এজনীয়ে এনেকৈ খাবলৈ শিকালে, বহুত টেষ্টি হয় খাবলৈ। আৰু এতিয়া মই বনাবলৈ গৈ আছোঁ ঢেকীয়াৰ লগত মাংস। আৰু ঢেকীয়াখিনি ধুনীয়াকৈ দেউতাই ধুই ৰাখি দিছিলে, আৰু তাকে মই ইয়াক কাটি লৈছোঁ। আৰু আনফালে অলৰেডি মই মাংসখিনি ফ্ৰাই কৰি আছোঁ। আৰু মাংসখিনি অলম'ষ্ট সিজিলে, আৰু তাতেই মই দি দিছোঁ ঢেকীয়া। আৰু ঢেকীয়াখিনি দিয়াৰ পাছত অকণমান টাইম ভাজিলোঁ, যিহেতু ঢেকীয়াখিনি সিজোতে বৰ টাইম নালাগে। আৰু কেমেৰাত দেখিবলৈ ইমান ভাল দেখা নাই, কিন্তু ৰিয়েলকৈ বহুত ধুনীয়া লাগিছিলে। মই লগতে লাষ্টত ঘৰতে খুন্দা জলকীয়া গুড়া অলপমানো দি দিছোঁ। আৰু এয়া মোৰ হৈ গ'ল ঢেকীয়া চব্জি। আজিলৈ